হেল্ল' আমি লাষ্ট ক্লাছত মিৰৰ্ছৰ কথা পঢ়িলো কনকেভ মিৰৰ্ছ আৰু কনভেক্স মিৰৰ্ছৰ কথা আমি পঢ়িলো আৰু আমি কনকেভ মিৰৰ্ছত আৰু কনভেক্স মিৰৰ্ছত দুইখন মিৰৰ্ছতে আমি ইমেজ ফৰ্মেশ্যন কৰি চালো এতিয়া এইটো ক্লাছত আমি কনকেভ মিৰৰ্ছ আৰু কনভেক্স মিৰৰ্ছৰ কিছুমান ইউজেছ চাম আৰু নতুন এটা বস্তু সাইন কনভেনশন কি হয় পঢ়িম তাৰপিছত মিৰৰৰ ফৰ্মুলা পঢ়িম আৰু ম্যাগনিফিকেশন কি হয় সেইখিনি কথা আমি এইটো ক্লাছত লাহে লাহে গম পাম সাইন কনভেনশনৰ কথা গম পাম কিয় পঢ়ো আমি সাইন কনভেনশন কি হয় সাইন কনভেনশন মিৰৰ ফৰ্মুলা কি হয় কিয় লাগে মিৰৰ ফৰ্মুলা দেন ম্যাগনিফিকেশন কি হয় আৰু কি কাৰণত আমি এইগিটা বস্তু পঢ়িব লাগে সেইটো এই ক্লাছত আমি গম পাম ফাৰ্ষ্টতে আমি কনকেভ মিৰৰ্ছ আৰু কনভেক্স মিৰৰ্ছৰ কিছুমান ইউজেছ চাই লওঁ আহাচোন এতিয়া চোৱা কনকেভ মিৰৰ্ছৰ প্ৰথম কেইটামান ইউজেছ চোৱা মই তোমালোকৰ আগৰ ক্লাছত অলপ চলপ কৈছিলো যেতিয়া কনকেভ মিৰৰ্ছ ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছো কনকেভ মিৰৰ্ছ আমি ক'ত ইউজ কৰো যেতিয়া আমি used in torches, searchlight and vehicle headlight to get powerful parallel beam of light. আমি concave mirrors এইগিটা বস্তুত ইউজ কৰো টৰ্চত ইউজ কৰো সাৰ্চলাইটত ইউজ কৰো ভেহিকল হেডলাইট যিবিলাক আমাৰ ভেহিকলত হেডলাইট থাকে গাড়ীত দুটা থাকে বাইকত এটা থাকে সেইবিলাকত আমি কনকেভ মিৰৰ্ছ ইউজ কৰো আৰু পাৱাৰফুল পেৰেলেল বিম অফ কিহৰ কাৰণে ইউজ কৰো টু গেট পাৱাৰফুল পেৰেলেল বিম অফ লাইট ওকে এতিয়া চোৱা এইটো কেনেকে পাও আমি কনকেভ মিৰৰ্ছত পাৱাৰফুল পেৰেলেল বিম অফ লাইটটো আমি কেনেকে পাও যি কাৰণত আমি ইউজ কৰো কাৰণটো এইটোৱে যে এইবিলাকত ইউজ কৰিলে কি হয় পাৱাৰফুল পেৰেলেল বিম অফ লাইট পোৱা যায় এতিয়া সেইটো বস্তু আমি যদি ড্ৰ কৰিবলৈ চেষ্টা কৰো এইখন হল কনকেভ মিৰৰ্ছ কনকেভ মিৰৰ্ছত আমি যদি ফোকাছত যদি বাল্বটো ৰাখি দিওঁ টৰ্চ হওক বা হেডলাইট হওক তাৰ ফোকাছত যদি বাল্বটো প্লেস কৰিব পাৰো এই বাল্বটোৰ পৰা যিমান ৰে এনেকে ওলাব তোমালোকে ভাবাচোন কি হ'ব পেৰেলেলি গুচি যাব সব ৰে পেৰেলেলি গুচি যাব সেই কাৰণে এই পিছফালে এখন কনকেভ মিৰৰ্ছ দিয়া হয় সব ৰে যাতে পেৰেলেলি আমাৰ গুচি যাব ইয়াৰ পৰা ওলোৱা গিডালটো যাবই ঠিক আছে দ্যাট মিন্স এইফালে আমাৰ বেছি ভালকে পোহৰ পাম তাৰ কাৰণ এটাই এই কনকেভ মিৰৰ্ছখন ইউজ কৰিলে আমাৰ গুটেই যিমান আমাৰ লাইটৰ ৰে আছিলে সেই লাইটৰ ৰে খিনি ৰিফ্লেক্ট বেক কৰি পেৰেলেলি পঠিয়াই দিব সেইটোৰ কাৰণে ফাৰ্ষ্ট আমাৰ ইউজেছ হল কনকেভ মিৰৰ্ছ আমি গাড়ীৰ হেডলাইটত বা টৰ্চ লাইটত বা সাৰ্চ লাইট মানে কি যিবিলাক ডাঙৰ ডাঙৰ লাইট আমাৰ কেতিয়াবা কিছুমান ফাংচনত ইউজ হয় বহুত দূৰলৈকে লাইট ৰেটো পেৰেলেলি গৈ থাকে তেনেকুৱা লাইট বিলাকত আমি কনকেভ মিৰৰ্ছ ইউজ কৰো সেকেন্ডটো চাও সেকেন্ডটোত কি কৈছে they are often used as saving mirror to see a large image of the face object will be placed between f and p ঠিক আছে মানে কি কৈছে চোৱা যদি হে কনকেভ মিৰৰ্ছৰ এই কনকেভ মিৰৰ্ছখনৰ যদি আমি একদম এনেকুৱা ডাঙৰ কনকেভ মিৰৰ্ছ এখন যেনিবা যেতিয়া আমি চুলি কাটিবলৈ যাওঁ আমি এনেকুৱা প্লেসড হৈ থাকো ঠিক আছে ইয়াৰ f টো দূৰত আছে আমি যত থাকো f আৰু p ৰ মাজত থাকো আৰু f আৰু p ৰ মাজত যেতিয়াই থকা হয় তেতিয়াই কাহিনীটো কি হৈ যায় তেতিয়াই হৈ যায় আমাৰ এটা ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব ভাৰ্চুৱেল ইমেজ ফৰ্ম কোড হ'ব পিছফালে হ'ব সদায় এটা ভাৰ্চুৱেল ইমেজ আৰু সেই ভাৰ্চুৱেল ইমেজটো আমাৰ ডাঙৰ হ'ব আৰু সেই ডাঙৰ হ'বৰ কাৰণে আমি সদায় চুলি কাটিবলৈ যাওঁতে যিখন মিৰৰ্ছ থাকে আমাৰ ফ্ৰণ্টত বেছিভাগ জেগাত নাথাকিব পাৰে প্লেন মিৰৰ্ছটো ইউজ কৰিব পাৰে কিন্তু বহুত জেগাত থাকে এনেকুৱা কনকেভ মিৰৰ্ছ যাতে আমাৰ মুখখন অলপ ডাঙৰকে দেখা পাওঁ আৰু চুলি কাটিবলৈ আমাৰ সুবিধা হয় কিন্তু প্লেন মিৰৰ্ছ ইউজ কৰাহেঁতেন কি হলহেঁতেন আমাৰ যিমান ডাঙৰ অবজেক্ট সিমান ডাঙৰে ইমেজ ফৰ্মেশ্যন হলহেঁতেন কিন্তু কনভেক্স মিৰৰ্ছ ইউজ কৰাৰ কাৰণে যেতিয়া ইমেজটো অলপ ডাঙৰ হৈ গল তেতিয়া আমাৰ সুবিধা হয় সেই কাৰণে তেনেকুৱা জেগাবিলাকত কি কৰে সদায় কনকেভ মিৰৰ্ছ ইউজ কৰে আৰু অবজেক্টটো ক'ত থাকিব সদায় p আৰু f ৰ মাজত প্লেস হ'ব p আৰু f ৰ মাজত প্লেস হ'ব যাতে আমাৰ এটা ভাৰ্চুৱেল আৰু এনলাৰ্জড ইমেজ ফৰ্মেশ্যন কৰে
Next one, dentists use concave mirror to see large image of the tooth of patients. Same আমাৰ idea use কৰি পেলাই কি কৰে dentist বিলাকেও concave mirror use কৰে. Same fundamental, same thing. আমাৰ কি হয় f আৰু p ৰ মাজত যেতিয়া বস্তু এটা ৰাখি দিও তেতিয়া কি হয় এটা ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় আৰু যেটো আমাৰ ডাঙৰ হয় অবজেক্টতকে তেতিয়া হলে দাঁতটো চাবৰ কাৰণে যেতিয়া কনকেভ মিৰৰ্স এখন দাঁতৰ ওচৰত প্লেস কৰি দিও তেতিয়া দাঁতটো কি হ'ব f আৰু p ৰ মাজত থাকিব that means দাঁতটো অবজেক্ট তেতিয়া হলে দাঁতটোৰ যেটো ইমেজ ফৰ্মেশন হ'ব সেই সৰু যিখন কনকেভ মিৰৰ্স ডক্টৰে লয় তাত দাঁতটোতকে ডাঙৰ ইমেজ এটা ফৰ্ম হৈ যাব আৰু ডাঙৰ ইমেজ এটা ফৰ্ম হোৱাৰ লগে লগে ডাক্তৰে তাক এক্সামাইন কৰিবলৈ সুবিধা হ'ব সেই কাৰণে ডাক্তৰে কি কৰে এখন সৰু কনকেভ লেন্স আমাৰ মুখৰ ভিতৰত ভৰাই এটা এটা দাঁত চেক কৰে ঠিক আছে নেক্সট আমাৰ কৈছে use large concave mirror are used to concentrate sunlight to produce heat in solar furnace as concave mirror concentrate all parallel rays into f hetu kotha ami janu যদি parallel ray ahe that means principal axis or jiman parallelly ray ahe concave mirror shot reflect back hoy hodai f or majedi jay সেই যেটো রুল সেই রুলটো ইউজ কৰিয়ে আমাৰ এই 4 নম্বৰ যেটো ইউজেস আছে সেই ইউজেসটোৱে দি আমি বহুত কাম কৰিব পাৰো কেনেকে কাম কৰিব পাৰো এখন কনকেভ মিৰৰ্স ধৰিলো এখন কনকেভ মিৰৰ্স সেই কনকেভ মিৰৰ্স খনৰ এটো ধৰিলোৱা f ইয়াত প্যাৰেলেলি লাইট ৰে আহি আছে প্যাৰেলেলি লাইট ৰে আহি আছে প্যাৰেলেলি লাইট ৰে আহি আছে আৰু প্যাৰেলেলি লাইট ৰে আহি আছে সব আহি কি হ'ব f-ত লাগিবহি এডালো আহি f-ত লাগিবহি এডালো আহি f-ত লাগিবহি এডালো আহি f-ত লাগিবহি that means এডাল অহাডাল এনেকে যাব এফালে অহাডাল এনেকে ৰিফ্লেক্ট বেক হ'ব এডালে অহাডাল এনেকে ৰিফ্লেক্ট বেক হ'ব এফালে অহাডাল এনেকে ৰিফ্লেক্ট বেক হ'ব that means এই পইণ্টটো যে আছে আমাৰ এই পইণ্টটোত গুটি ৰে বিলাক আহি একেলগে খুব খাবহি that means এই জায়গাটোত এই পইণ্টটোত বহুত বেছি হিট জেনাৰেট হ'ব আৰু এই হিট খিনি আমি বহুত বেলেগ বেলেগ ধৰণৰ কামত ইউজ কৰিব পাৰো কাৰণ একেডাল ৰে আহি এটা পইণ্টত পৰি যিমান হিট জেনাৰেট কৰিব এনেকে যিমান প্যাৰেলেলি অহাৰ ৰে খিনি যদি একেটা জায়গাত আমি থুপ খুৱাব পাৰো একেটা জায়গাত কনসেন্ট্ৰেট কৰিব পাৰো সেই জায়গাটোত বহুত টাইমস বেছি হিট জেনাৰেট হ'ব আৰু সেই হিট ইউজ কৰি আমি বহুত বেলেগ বেলেগ ধৰণৰ কাম কৰিব পাৰো ওকে এতিয়া আমি কনকেভ মিৰৰ্সৰ ইউজেস শিকিলো আমি এতিয়া কেটেমান কনভেক্স মিৰৰ্সৰ ইউজেসৰ কথা চাও আৰু সেইগিটা আমি মনত ৰাখিবলৈ যত্ন কৰিম মেইনলি কনভেক্স মিৰৰ্স কোড ইউজ হয় সোৱাচোন convex mirrors code use hoy convex mirror are commonly used as a rear view mirror in vehicle side of the side mirror boli ko ba rear view jikhon oporot thake hekhon rear view boli ko ba side glass dukhonu he dukhonu ki hoy amar convex mirror use kora hoy kio use kora hoy the driver to see the traffic behind him or her convex mirrors are preferred because they always give an erect though diminished image আকৌ এটা কথা কৈছে যে কনভেক্স মিৰৰ যদি ইউজ কৰো সদায় ইৰেক্ট ইমেজ ফৰ্ম কৰিব কি সদায় ভাৰ্চুৱেল ইমেজ আৰু ইৰেক্ট ইমেজ ফৰ্ম কৰে কনভেক্স মিৰৰ্সৰ আমাৰ মনত আছে আমি যদি এটা অবজেক্ট ইনফাইনাইট আৰু পিৰ মাজত যতেই নাৰাখো কিয় তেতিয়া হলে হি সদায় এটা ভাৰ্চুৱেল ইমেজ আৰু ইৰেক্ট ইমেজ ফৰ্ম কৰিব আৰু সেই ইমেজটো সদায় কি হ'ব মেইন যেটো অবজেক্ট আছে অবজেক্টটোতকে সদায় সৰু হ'ব আৰু সৰু হোৱাৰ কাৰণে কি হ'ব আমাৰ সাইড গ্লাস খনত চাবলে সুবিধা হ'ব আৰু এটা কথা আছে অকল হেতুৱে কথা নহয় আৰু এটা কথা কি আছে convex mirror also have a wider field of view as they are cut outside outward ইয়াত দুটা ওয়ার্ড লিখা হৈ গল এটা কাটি দিব লাগিব খুদৰাই দি মই নোটছত thus convex mirrors enables the driver to view much larger area then would be possible with a plane mirror ইয়াত সোৱাচোন এটা ধুনিয়া তোমালোকৰ ফিগাৰ দিয়া আছে যদি হে এখন আমি এনেকুৱা প্লেন মিৰৰ ইউজ কৰিলো হেতেন তেতিয়া কি হলহেতেন এইখিনিৰ পৰা এডাল ৰে আহিলেহেতেন চকুত পৰিলেহেতেন এইখিনিৰ পৰা ৰে এডাল আহিলেহেতেন চকুত পৰিলেহেতেন আমাৰ ভিউ এৰিয়াটো ইমান কণি হলহেতেন কিন্তু যেতিয়া আমি এনেকুৱা এখন কাৰ্ভ মিৰৰ ইউজ কৰিলো তেতিয়া ইয়াৰ পৰা অহা ৰে এডাল ইয়ালে আহিলে ইয়াৰ পৰা অহা ৰে এডাল ইয়ালে আহিলে that means আমাৰ ফিল্ড অফ ভিউটো বহুত ডাঙৰ হল ইয়াত থকা বস্তু এটা আৰু ইয়াত থকা বস্তু
বস্তু এটাও পিছফালে আমাৰ চকুত ইমেজ ফৰ্ম কৰিবলৈ ইয়াৰ পৰাও ৰে আহি পেলাই পাবহি পাৰিব, ইয়াৰ পৰাও ৰে আহি পাবহি পাৰিব। কিন্তু যদি প্লেন মিৰৰ্ছ হোৱাহেঁতেন ইয়াৰ পৰা ৰে আহি ইয়াত পৰা ৰেডাল এনেকে গুচি গ'লহেঁতেন, আমাৰ চকুত নপৰিলেহেঁতেন। তো ইয়াত থকা বস্তু এটা আমি দেখা নাপাওঁ। ডেট মিনছ এনেকুৱা যদি মিৰৰ লগাই দিওঁ তেতিয়া বেছি বহল জেগাত কভাৰ কৰিব। এইটোৱে কোৱা হয় ৱাইডাৰ ফিল্ড অফ ভিউ। আৰু প্লেন মিৰৰ্ছৰ কাৰণে তাৰ যিটো ফিল্ড অফ ভিউ এই কনভেক্স মিৰৰ্ছতকে কম হ'ব, মানে নেৰ' ফিল্ড অফ ভিউ। সেইটোৰ কাৰণেও আমি এই কনভেক্স মিৰৰ ইউজ কৰোঁ। ইয়াৰ কাৰণ দুটাই, এটা হ'ল যে ৱাইডাৰ ফিল্ড অফ ভিউ, মানে আমি পিছফালে যিমান বস্তু থাকে বেছি বস্তু অকমান সৰু জেগাত সৰু এখন মিৰৰ্ছতে দেখা পাই যাম। ছেকেণ্ড কথাটো হ'ল যে সেই মিৰৰখনত সদায় এটা ইৰেক্ট আৰু অবজেক্টটোতকে সৰু ইমেজ এটা দিব। ডেট মিনছ সৰুকে দেখা পাম আৰু ইমেজটো আমি সৰুকে দেখা পোৱাৰ লগে লগে কি হ'ব, বহুত জেগাত বহুতটা ইমেজ আমাৰ মিৰৰছখনৰ ভিতৰতে ধৰিব। যদি অবজেক্টটোতকে ডাঙৰ ইমেজ ফৰ্ম হোৱাহেঁতেন তেতিয়াহ'লে আমাৰ কম ইমেজ আমি মিৰৰছখনত একেলগে দেখিলোহেঁতেন। এতিয়া কি হৈ গ'ল, অবজেক্টটোতকে সৰু হৈ গ'ল কাৰণে কি হ'ব, বহুতটা ইমেজ একেলগে আমি দেখা পাম আৰু লগতে ৱাইডাৰ ফিল্ড অফ ভিউ, বহুত আঁতৰত থকা, বহুত ইটোফালে আৰু সিটোফালে থকা দুফালে থকা দুটা বস্তু আমাৰ চকুত আহি এনেকে পৰিবহি। এইটোকে কোৱা হয় ৱাইডাৰ ফিল্ড অফ ভিউ। আৰু সেইটোৰ কাৰণে আমি কনভেক্স মিৰৰ আমি ৰিয়াৰ ভিউ মিৰত আৰু চাইড ভিউ মিৰৰ্ছৰ গাড়ীত ইউজ কৰোঁ। হোপফুলি তোমালোকে এইকেইটা ইউজ বুজি পালা আৰু মনত ৰাখিব পাৰিলা চাগে। এতিয়া আমি নেক্সট টপিক পঢ়িম, চাইন কনভেনশ্যন ফৰ ৰিফ্লেকশ্যন বাই স্ফেৰিকেল মিৰৰ। চাইন কনভেনশ্যন। এতিয়া চাইন কনভেনশ্যন কি হয়, চাইন কনভেনশ্যন কিয় পঢ়িব লাগিব আমি, সেইটো কথা প্ৰথমতে আমি শিকি লওঁ বা বুজি লওঁ। চাইন কনভেনশ্যন মানে কি, চাইন মানে গম পালো পজিটিভ বা নিগেটিভ, এই দুটা চাইন। এতিয়া আমি ৰিফ্লেকশ্যনৰ কথা আমি জানিবৰ কাৰণে, স্ফেৰিকেল মিৰৰ্ছৰ ৰিফ্লেকশ্যনৰ লগত ডিলিং কৰিবৰ কাৰণে আৰু ৰিফ্লেকশ্যনৰ কাৰণে যিকেইটা ইমেজ ফৰ্মেশ্যন হ'ব সেইবিলাকৰ লগত মেথমেটিকেলি ডিল কৰিবৰ কাৰণে আমি চাইন কনভেনশ্যন পঢ়িব লাগিব আৰু চাইন কনভেনশ্যন জানিব লাগিব। আৰু লগতে আমি মেথমেটিকেলি ইমেজৰ পজিশ্যন, ইমেজ কিমান ডাঙৰ হ'ব কিমান সৰু হ'ব এইখিনি কথা আমি গম পাবৰ কাৰণে, এইখিনি কথা উলিয়াবৰ কাৰণে, ইমেজ ইৰেক্ট হ'ব নে ইনভাৰ্টেড হ'ব এইখিনি কথা গম পাবৰ কাৰণে আমি চাইন কনভেনশ্যন জানিব লাগিব। এতিয়া চাইন কনভেনশ্যন আমি অলপ শিকিবলৈ চেষ্টা কৰোঁ আহাচোন। চাইন কনভেনশ্যনৰ ইমান একো কমপ্লেক্স বস্তু নাই, চাইন কনভেনশ্যন একেবাৰে ইজি হয়। এখন হ'ল মিৰৰ্ছ, কনকেভ লোৱা কনভেক্স লোৱা নিজৰ কথা, একো প্ৰব্লেম নাই। ইয়াৰ মাজেদি এডাল আমাৰ প্ৰিন্সিপাল এক্সিছ থাকিলো, এইটো হৈ গ'ল পল, ইয়াত থাকিব আমাৰ এফ আৰু ইয়াত থাকিব আমাৰ চি। এতিয়া আমি সদায় মনত ৰাখিব লাগিব যে এইটো কাৰ্টিচিয়ান প্লেনৰ লগত ৰিলেট কৰিব পাৰো। এইফালে আৰু এইফালে কি হয় কাৰ্টিচিয়ান প্লেনত মনত পেলোৱা, ওপৰলে কি হয় তললে কি হয় কাৰ্টিচিয়ান প্লেনত মনত পেলোৱা। সেইটো মনত পেলালে আমি গম পাম যে সদায় কাৰ্টিচিয়ান প্লেনৰ মতে এইটো যদি আমি অৰিজিন বুলি ধৰো, এইফালে সদায় নিগেটিভ হয়, এইফালে সদায় পজিটিভ হয়। তেনেকে এইফালে সদায় পজিটিভ হয়, এইফালে সদায় নিগেটিভ হয়। আৰু কাৰ্টিচিয়ান প্লেনৰ নিচিনাকে ইয়াতো সেম। আৰু দুটামান কথা, আমি সদায় ডিষ্টেন্স মেজাৰ কৰো পলৰ পৰা। এইটো চাইডে কিমান ডিষ্টেন্স আছে, এইটো চাইডে কিমান ডিষ্টেন্স আছে, সদায় আমি তেনেকে কৰো। যদি আমি পলৰ পৰা এইটো চাইডে যাওঁ তেতিয়াহ'লে ই সদায় নিগেটিভ হ'ব, আৰু পলৰ পৰা এইটো চাইডে যদি যাওঁ ই সদায় পজিটিভ হ'ব। আৰু প্ৰিন্সিপাল এক্সিছৰ ওপৰৰ ফালে সদায় পজিটিভ হ'ব আৰু প্ৰিন্সিপাল এক্সিছৰ তলৰ ফালে সদায় নিগেটিভ হ'ব। এইকেইটা কথা একদম মনত ৰাখি ল'বা। ডেট মিনছ আমাৰ প্ৰিন্সিপাল এক্সিছৰ ওপৰৰ ফালে যেতিয়াই পজিটিভ হ'ব তেতিয়াহ'লে এনেকে যিকেইটা ইমেজ ফৰ্মেশ্যন হ'ব তেতিয়াহ'লে সেই ইমেজ কেইটা হাইটটো পজিটিভত থাকিব। পিছত আকৌ কম, কিন্তু এতিয়া এবাৰ শুনি লোৱা তোমালোকে, যদি ভাৰ্চুৱেল ইমেজহে এনেকে থাকে, আমাৰ ভাৰ্চুৱেল ইমেজৰ যিটো হাইট ওলাব সেই হাইটটো সদায় পজিটিভ হ'ব। আৰু
যিকেইটা ৰিয়েল ইমেজ হ'ব, ৰিয়েল ইমেজটো এনেকুৱাকে ইয়াত ফৰ্মেশ্যন হয়, ৰিয়েল ইমেজ যেতিয়াই ফৰ্মেশ্যন হ'ব, যিটো আমাৰ হাইট হ'ব, সেই হাইটটো নিগেটিভত হ'ব। ডেট মিনছ কাৰণ আমাৰ এইটো চাইডে নিগেটিভ। ঠিক তেনেকে এইফালে কি হ'ব, নিগেটিভ। ইউটো সদায় অবজেক্টটো সদায় কি হ'ব, এইফালে থাকে। অবজেক্টটো যেতিয়াই এইফালে থাকে, পলৰ পৰা আমি অবজেক্ট ডিষ্টেন্সটো যেতিয়া লিখিম, তেতিয়াহ'লে সদায় কিহত লিখিম, নিগেটিভত লিখিব লাগিব। আৰু ইমেজটো কেতিয়াবা ইয়াত ফৰ্মেশ্যন হ'ব, নহবা ইয়াত ফৰ্মেশ্যন হ'ব। যদিহে ইয়াত ফৰ্মেশ্যন হয়, তেতিয়াহ'লে পজিটিভ হ'ব ইমেজ ডিষ্টেন্সটো, আৰু এইফালে ফৰ্মেশ্যন হ'লে ইমেজ ডিষ্টেন্সটো নিগেটিভ হ'ব, আৰু এইফালে ফৰ্মেশ্যন হ'লে ইমেজ ডিষ্টেন্সটো পজিটিভ হ'ব। এইকেইটা কথা ইয়াত আমি একবাৰ মনত ৰাখি লওঁ। তাৰ পাছত যেতিয়া আমি ৰিয়েলত বহাম, তেতিয়া ভালদৰে আমাৰ মনত ৰৈ যাব। ইয়াত গোটেইকেইটা কথা লিখা আছে, একবাৰ আমি পঢ়ি চাওঁ নোটটোত কি লিখা আছে। The object is always placed to the left of the mirror. This implies that the light from the object falls on the mirror from the left hand side. সদায় আমি কি কৰো, ইন জেনেৰেল এখন মিৰৰছৰ লেফ্ট চাইডে সদায় অবজেক্ট ৰাখো, আৰু অবজেক্টটো লেফ্টৰ পৰা ৰাইটলে ৰে আহিব, আৰু মিৰৰছখন সদায় ৰাইটত থাকে। ডেট মিনছ সদায় অবজেক্ট ডিষ্টেন্সটো সদায় নিগেটিভত হ'ব। All distances parallel to the principal axis are measured from the pole of the mirror. মই কৈছো নে, pole of the mirror মানে পোলটো এইটো, পোলৰ পৰা এইফালে কিমান দূৰ, পোলৰ পৰা এইফালে কিমান দূৰ, সেইটো মেজাৰ কৰা হয়। থাৰ্ড কথাটো কৈছে, all distances measured to the right of the origin, মানে পোলৰ পৰা এইটো চাইডে পজিটিভ হ'ব, are taken as positive, while those measured to the left of the origin along minus x axis are taken as negative, মানে এইফালে নিগেটিভ আৰু এইফালে পজিটিভ হয়। এতিয়া চোৱা 4 নম্বৰত কি ক'লে, ডিষ্টেন্স মেজাৰ্ড পাৰপেণ্ডিকুলাৰ টু এণ্ড এবভ দ্য প্ৰিন্সিপাল এক্সিছ, মানে প্লাছ ৱাই এক্সিছৰ ফালে পজিটিভ হ'ব, আৰু এলং মাইনাছ ৱাই এক্সিছ আমাৰ নিগেটিভ হ'ব। এইখিনি কথা আমাৰ ধুনীয়াকে কৈ দিলো। এতিয়া চোৱা, ইয়াত এটা ধুনীয়া তোমালোকৰ নোটছত ফিগাৰ দিয়া আছে। তোমালোকে এপত যাবা, এই গোটেই নোটছটো তাত পঢ়িব পাৰিবা, আৰু তাত দেখিবা এইটো ধুনীয়াকে ফিগাৰ দিয়া আছে। ডেট মিনছ এইফালে সদায় কি হ'ব, নিগেটিভ হ'ব, এইফালে সদায় পজিটিভ হ'ব। আপৱাৰ্ডত সদায় পজিটিভ হ'ব, আৰু ডাউনৱাৰ্ডত সদায় নিগেটিভ হ'ব। ঠিক আছে, আমি সাইন কনভেনশ্যন কিয় শিকিব লাগিব, কাৰণ আমি সাইন কনভেনশ্যন শিকাৰ পিছতহে আমি ইমেজৰ লগত মেথমেটিকেলি ডিল কৰিব পাৰিম। আৰু মেথমেটিকেলি ডিল কেনেকে কৰিম, ইয়াৰ পিছত আমি এতিয়া শিকিম মিৰৰ ফৰ্মুলা। মিৰৰ ফৰ্মুলা যেতিয়াই শিকিম, তেতিয়াই গম পাবা এই সাইন কনভেনশ্যন যে এইমাত্ৰ আমি শিকিলো, তাৰ ইউজেছ কি কি আছে। ওকে, আমি এতিয়া নেক্সট টপিক পঢ়িম মিৰৰ ফৰ্মুলা। আমি সাইন কনভেনশ্যন শিকাৰ পিছত সাইন কনভেনশ্যন ইউজ কেনেকে মিৰৰ ফৰ্মুলাত হ'ব, তোমালোকে এতিয়া গম পাই যাবা। চাবা, এতিয়া মিৰৰ ফৰ্মুলাৰ কাৰণে আমি ধৰি ললো, লেট কৰি ল'ম কেইটামান বস্তু। লেট কৰি ল'ম ইউ ইজ ইকুৱেল টু অবজেক্ট ডিষ্টেন্স, আৰু ভি ইজ ইকুৱেলছ টু ইমেজ ডিষ্টেন্স, আৰু এফ ইজ ইকুৱেলছ টু ফোকেল লেন্থ, যিটো আমি অলৰেডি জানো ফোকেল লেন্থ। এতিয়া according to the mirror formula, mirror formula derivation to তোমালোকক নালাগে, mirror formula to directly তোমালোকে মনত ৰাখিবা। mirror formula মতেদি কি হয়, 1 by f is equals to 1 by u plus 1 by v। ওকে, এইটো হ'ল mirror's formula। যদি আমাৰ u2 বেয়া হৈছে, আমাৰ যদি u2 অবজেক্ট ডিষ্টেন্স বুলি ধৰি লওঁ, আৰু v2 যদি আমি ইমেজ ডিষ্টেন্স বুলি ধৰি লওঁ, আৰু f2 আমি জানো ফোকেল লেন্থ, তেতিয়াহ'লে মিৰৰছৰ আমাৰ যিটো ফৰ্মুলা হয় এইটো হয়। তেতিয়াহ'লে এবাৰ এটা কথা ভাবা, ইমেজটো অবজেক্টটো সদায় আমি লেফ্ট চাইডে প্লেচ কৰো। যদিহে লেফ্ট চাইডে প্লেচ কৰো, তেতিয়াহ'লে সদায় আমি এটা কথা লিখিব পাৰোনে, u2 অলৱেজ নিগেটিভ হ'ব, u2 আমাৰ অলৱেজ নিগেটিভ হ'ব, হয়নে? তাৰ পাছত আমি v2 ক'ত প্লেচ কৰো, মানে v2 ক'ত হয়, এবাৰ v2 হয় ৰিয়েল ইমেজৰ কাৰণে v ইয়াত হয়, আৰু ভাৰ্চুৱেল ইমেজৰ কাৰণে v ইয়াত হয়। ডেট মিনছ ভিৰ কণ্ডিশ্যন দুটা আহিব, ভালদৰে মনত ৰাখিবা। এইকেইটা কনফিউজন দূৰ হৈ গ'লেই আমাৰ
ইমেজৰ ওপৰত যিমান নিউমাৰিকেলছ আছে মিৰৰ ইউজ কৰি তাত আমি কোনো প্ৰব্লেম নোহোৱাকে সলভ কৰিব পাৰিম ভি এটা পজিটিভ হ'ব আৰু এটা নিগেটিভ হ'ব পজিটিভ কেতিয়া হ'ব যদিহে ভি পিছফালে হয় মানে ৰাইট সাইডে হয় ইমেজটো কি হ'ব লাগিব আমাৰ মিৰৰ্ছৰ ৰাইট সাইডে হ'ব লাগিব মিৰৰ্ছৰ ৰাইট সাইডে কেতিয়া হয় আমাৰ ভাৰ্চুৱেল ইমেজ হবে মানে পিছফালে নেক্সট নিগেটিভ কেতিয়া হ'ব যেতিয়া ইমেজটো মিৰৰ্ছৰ ফ্ৰণ্টত হ'ব দ্যাট মিন্স লেফট সাইডে তেতিয়া এটো সদায় ৰিয়েল ইমেজ হ'ব দ্যাট মিন্স ভি ভাৰ্চুৱেল ইমেজৰ কাৰণে সদায় পজিটিভ আৰু ভি ৰিয়েল ইমেজৰ কাৰণে সদায় আমি নিগেটিভ পঢ়াব লাগিব যদি ইভেন আমাৰ নিউমাৰিকেলছত ভালকে শুনিবা নিউমাৰিকেলছত যদি দিয়াও আছে যে কোনোবা এটা অবজেক্টৰ ইমেজ ভাৰ্চুৱেল ইমেজ 25 সেন্টিমিটাৰ ডিসটেন্সত ফৰ্ম হৈছে দ্যাট মিন্স সেই ইমেজটো ভি ইকুৱেল টু 25 সেন্টিমিটাৰ লিখিলে আমাৰ ভুল হ'ব -25 সেন্টিমিটাৰ সৰি ভাৰ্চুৱেল ইমেজ নহয় ৰিয়েল ইমেজ বুলি যদি কয় যদি কোনোবা এটা অবজেক্টৰ ৰিয়েল ইমেজ 25 সেন্টিমিটাৰ ডিসটেন্সত ফৰ্ম হৈছে তেতিয়া ভি ইকুৱেল টু 25 সেন্টিমিটাৰ লিখিলে ভুল হ'ব -25 সেন্টিমিটাৰ লিখিব লাগিব কিন্তু যেতিয়া আমি নিউমাৰিকেল কৰিম সেইগিটা কথা আমি বেছি ভালকে গম পাই যাম খালি আমি ইয়াত সদায় মনত ৰাখিম ইউৰ ভ্যালু সদায় নিগেটিভ হ'ব কাৰণ ইউ সদায় আমাৰ লেফট সাইডে ৰাখিম ভিৰ ভ্যালু যেতিয়াই ভাৰ্চুৱেল হ'ব তেতিয়া ৰাইট সাইডে গুচি যাব হি পজিটিভ হ'ব আৰু লেফট সাইডে হলে নিগেটিভ হ'ব লেফট সাইডে কেতিয়া হ'ব যদি ৰিয়েল ইমেজ ফৰ্মেশন হয় নেক্সট আহি গল এফ এফৰো দুটা কন্ডিশন আছে এফ যদি কনকেভ মিৰৰ্ছ হয় তেতিয়া এফ থাকিব এইফালে যদি কনভেক্স মিৰৰ্ছ হয় এফ থাকিব এইফালে দুটা কথা তেতিয়া হলে পজিটিভো হ'ব এফ কেতিয়াবা আৰু কেতিয়াবা এফৰ ভ্যালু নিগেটিভো হ'ব পজিটিভ কেতিয়া হ'ব যেতিয়া কনভেক্স মিৰৰ্ছ হয় কনভেক্স মিৰৰৰ কাৰণে এফ পজিটিভ হ'ব কিন্তু কনকেভ মিৰৰ যদি আমি লওঁ তেতিয়া হলে এফ নিগেটিভ হ'ব এইগিটা কথা আমাৰ মিৰৰ্ছৰ ফৰ্মুলাৰ লগতে এইগিটা কথা মনত ৰাখিব লাগিব মিৰৰ্ছৰ ফৰ্মুলা হল এটো কিন্তু আমি কি বহাম এফ পজিটিভ বহাম এফ নিগেটিভ বহাম বা ভি পজিটিভ বহাম বা ভি নিগেটিভ বহাম এইগিটা কথা আমি ভালদৰে মনত ৰাখি জানি লব লাগিব তোমালোকৰ নোটছতো সেইখিনি কথা দিয়া আছে ইয়াত দিয়া আছে অবজেক্ট ডিসটেন্স ইমেজ ডিসটেন্স ফোকেল লেন্থ আৰু এটো আৰু ইয়াৰ পিছত লাহেকে পিছৰ ফালে দিয়া আছে যে ইউ কেতিয়া নিগেটিভ হয় ভি কেতিয়া নিগেটিভ হয় আৰু ভি কেতিয়া পজিটিভ হয় এইখিনি কথা ইয়াত তোমালোকৰ নোটছত দিয়া আছে ঠিক আছে মই এতিয়া ইয়াত ধুনিয়াকে কলো হয়তো তোমালোকে বুজি পালা হোপফুলি নেক্সট আমি এতিয়া মিৰৰ ফৰ্মুলা পঢ়াৰ পিছত আমি যাম এতিয়া ম্যাগনিফিকেশনৰ ফালে ম্যাগনিফিকেশন কি হয় আমি এতিয়া চাম ম্যাগনিফিকেশন কেলে লাগে আৰু কেনেকে উলিয়াম আমি ম্যাগনিফিকেশন মানে কি চোৱা আমি জানো যে অবজেক্ট এটাৰ ইমেজ যেতিয়া ফৰ্ম হয় আমাৰ সিট থাকিলে সদায় ইমেজটো অবজেক্টৰ সমান হয় সিৰ বাহিৰে বেলেগ জায়গাত যদি আমি অবজেক্টটো ৰাখো ইমেজটো হয়তো সৰু হ'ব নহয়তো ডাঙৰ হ'ব ম্যাগনিফিকেশন ওয়ার্ডটো ইউজ কৰা মানে এটো নুবুজায় যে ইমেজটো ডাঙৰেই হ'ব লাগিব ম্যাগনিফিকেশনটো মাইনাসটো হ'ব পাৰে বা 1 by something হ'ব পাৰে পইণ্টটো হ'ব পাৰে 0.5 ম্যাগনিফিকেশন দ্যাট মিন্স কি বুজিবা তুমি 0.5 ম্যাগনিফিকেশন মানে সৰু ক্ষেত্ৰটো আমি ম্যাগনিফিকেশন ওয়ার্ডটো ইউজ কৰিব পাৰো হেতু ভালদৰে বুজি লোৱা তোমালোকে ম্যাগনিফিকেশন মানে এটোই নহয় যে ডাঙৰেই হ'ব 0.5 ম্যাগনিফিকেশন মানে সৰু হ'ব 1 ম্যাগনিফিকেশন মানে সমান হ'ব আৰু 1.5 ম্যাগনিফিকেশন মানে ডাঙৰ হ'ব কিমান ডাঙৰ হ'ব 1.5 টাইমছ ডাঙৰ হ'ব 1 মানে কিমান ডাঙৰ হ'ব 1 টাইমছ ডাঙৰ হ'ব দ্যাট মিন্স সমান হ'ব 0.5 মানে কিমান হ'ব 0.5 টাইমছ ডাঙৰ হ'ব দ্যাট মিন্স সৰু হ'ব মানে 10 হলে 10 into 0.5 টাইমছ দ্যাট মিন্স 5 হৈ যাব সৰু হ'ব 1 হলে 1 টাইমছ দ্যাট মিন্স ই 5 এই থাকিব আৰু 1.5 মানে 1.5 টাইমছ মানে 6.5 হৈ যাবগে 7.5 হৈ যাবগে সৰি এটো 7.5 হৈ যাবগে মানে
1.5 টাইমছ ডাঙৰ হৈ যাবগে ম্যাগনিফিকেশন কিয় লাগিব আৰু কেলে লাগিব বুজি পালা এতিয়া ম্যাগনিফিকেশন যে 0.5 হ'ব বা 1 হ'ব বা 1.5 হ'ব এই তিনিটা কথা আমি বুজি পালো আৰু এটা কথা আছে ম্যাগনিফিকেশন কেতিয়াবা পজিটিভ হ'ব পাৰে কেতিয়াবা নেগেটিভ হ'ব পাৰে এই গুটেইগিটা কথা আমি এতিয়া এটা এটাকে চাম প্ৰথমতে ম্যাগনিফিকেশন পজিটিভ নেগেটিভ তো অকমান পিছত তোমালোকক কৈ আছো ম্যাগনিফিকেশন কেতিয়া পজিটিভ হ'ব কেতিয়া নেগেটিভ হ'ব তাৰ আগতে আমি ম্যাগনিফিকেশনৰ যেটো ফৰ্মুলা ইউজ কৰিম হেতু এবাৰ আমি চাই লওঁ ম্যাগনিফিকেশন আমি কিহেদি ডিনোট কৰো ম্যাগনিফিকেশন তো ডিনোট কৰো m দি height of the image divided by height of the object এইটো হয় ম্যাগনিফিকেশন যদি height of the image আমি h dash ধৰো আৰু height of the object h ধৰো তেতিয়া হলে m ৰ ভ্যালু হৈ যাব এইটো ঠিক আছে এতিয়া আমি চাম m কেতিয়া পজিটিভ হ'ব আৰু কেতিয়া নেগেটিভ হ'ব m কেতিয়াবা পজিটিভ হ'ব পাৰে আৰু কেতিয়াবা নেগেটিভ হ'ব পাৰে এতিয়া পজিটিভ কেতিয়া হ'ব m নেগেটিভ কেতিয়া হ'ব হেতু আমি চাই লওঁ এতিয়া সোৱা h dash মানে আমি কি কলো ইমেজৰ হাইট আৰু h মানে কি কলো ইমেজৰ সৰি অবজেক্টৰ হাইট এতিয়া এখন যদি আমি মিৰৰছ আকো সেই মিৰৰছৰ অবজেক্টটো এনেকে প্লেস সদায় কৰিম সো h কি হ'ব অলৱেজ পজিটিভ হ'ব কিন্তু h dash টো আমাৰ দুটা কন্ডিশন আহিব কেতিয়াবা পজিটিভ হ'ব কেতিয়াবা নেগেটিভ হ'ব ঠিক আছে h dash টো কেতিয়া পজিটিভ হ'ব যদিহে ইমেজটো এইখিনিত ফৰ্ম হয় তেতিয়া আৰু ইমেজটো একনত ফৰ্ম হয় তেতিয়া মই কালাৰটো বেলেগ কৰি দিছো ধৰি লোৱা এটা ইমেজ এইখিনিত ফৰ্ম হ'ব পাৰে বা ইমেজ এইখিনিত ফৰ্ম হ'ব পাৰে দুটা ধৰণে ইমেজ ফৰ্ম হ'ব পাৰে এইটো হ'ব ৰিয়েল ইমেজ আৰু এইটো হ'ব ভাৰ্চুৱেল ইমেজ এতিয়া সোৱা যেতিয়া আমি জানো যে সদায় এইটো সাইডে পজিটিভ আৰু এইটো সাইডে নেগেটিভ তেতিয়া হলে যদিহে ইমেজটো ভাৰ্চুৱেল হয় তেতিয়া হলে h dash সদায় পজিটিভ হ'ব ভাৰ্চুৱেল ইমেজৰ কাৰণে কিন্তু ৰিয়েল ইমেজৰ কাৰণে h dash টো সদায় নেগেটিভ হ'ব আৰু h dash টো আমি কিয় কৰি আছো h dash টো পজিটিভ হলে m পজিটিভ হৈ যাব h dash টো নেগেটিভ হলে m নেগেটিভ হৈ যাব কাৰণ h টো সদায় পজিটিভ h অলৱেজ পজিটিভ এতিয়া that means আমি এই কথাটোৰ পৰা সেম কথাটোৰ পৰা আমি এটো লিখিব পাৰো যে m কেতিয়া পজিটিভ হ'ব m যদি পজিটিভ হ'বলে হয় আমাৰ ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰিব লাগিব ভাৰ্চুৱেল ইমেজ যদি হয় আমাৰ m পজিটিভ হ'ব আৰু যেটো হ'ব ইৰেক্ট হ'ব লাগিব আৰু নেগেটিভ হ'বৰ কাৰণে ৰিয়েল ইমেজ ফৰ্মেশন হ'ব যেটো হ'ব ইনভাৰ্টেড মানে উলুটাকে যদি ফৰ্মেশন কৰে তেতিয়া হলে আমাৰ m ৰ ভ্যালু নেগেটিভ আহিব আৰু সিধাকে ফৰ্মেশন হলে আমাৰ m ৰ ভ্যালু সদায় পজিটিভ আহিব আৰু m ৰ ভ্যালু 1 তকে ডাঙৰ হলে 1 তকে সৰু হলে সেই কথাখিনি বা 1 ৰ সমান হলে সেই কথাখিনি অকমান আগতে বুজি পালো এতিয়া পজিটিভ নেগেটিভ আৰু সেই 1 তকে ডাঙৰ সৰু হেতুৰ মাজত এটা ডাঙৰ কনফিউজন আহি যাব পাৰে এতিয়া সোৱা যদিহে হেতু কোৱাৰ আগতে মই আৰু এটা বস্তু তোমালোকক দি থৈছো থাকি যাব নহলে m ৰ ভ্যালু আমি কি পালো h dash by h আৰু এটা আমি m ৰ ভ্যালু লিখিব পাৰো -v/u এটো লিখিব পাৰো এটো হল এটা ফৰ্মুলা ওকে এটো এটা ফৰ্মুলা এটো মনত ৰাখিবা এতিয়া সোৱা এতিয়া মই যেটো কথা কৈ আছো যে m ৰ ভ্যালু আহিলে যেনিবা তোমালোকৰ -2 ভালকে চাবা হা এটো কথা এতিয়া m ৰ ভ্যালু -2 টোৱে কি ডিনোট কৰিব বাৰু ইয়াত কি কথা ইয়াত সোমাই আছে এতিয়া ইয়াক কম নেকি আমি যে ই 1 তকে সৰু that means অবজেক্টটো কে ইমেজটো সৰু হ'ব হেতু নকম এতিয়া সোৱা কাহিনীটো কি হৈ যাব m ৰ ভ্যালু নেগেটিভ হোৱাৰ কাৰণে নেগেটিভ সাইনটোৱে কি বুজাব আমাৰ
নিগেটিভ সাইনটোৱে কি বুজাব এটো এটা ইনভাৰ্টেড এণ্ড ৰিয়েল ইমেজ আৰু ইয়াৰ যিটো এম্প্লিটিউড সেইটোৱে বুজাব যে ম্যাগনিফিকেশনটো বুজাব মানে এই অকল ইয়াৰ টুটোৱে চাব লাগিব আমি এই যেটো সাইন আছে সাইনটোৱে জাস্ট বুজাব ইমেজটো সিধা হ'ব নে ওলোটা হ'ব যদি সিধা হ'ব পজিটিভ সাইন হ'ব ওলোটা হলে নেগেটিভ সাইন হ'ব এই যেটো ম্যাগনিটিউড ভ্যালু যিটোক আমি মডুলাস দি ওলাব পাৰো হেতুৱে আমাৰ কব যে এটো ম্যাগনিফাইড হৈছে নে সৰু হৈছে মানে সমান হৈছে বা ডাঙৰ হৈছে বা সৰু হৈছে এই সাইনৰ পিছত থকা ভ্যালুটোৱে হে আমাক কব that means modulus of m যদি greater than 1 হয় যদি m ৰ ভ্যালু লিখা নাই ইয়াত আগতে প্ৰথমতে m ৰ ভ্যালু লিখিছিলো এখিনিত m ৰ ভ্যালুৰ কথা কোৱা আছিল 0.5 0.1 কিন্তু আমি এতিয়া নোটছটো লিখা আছে তোমালোকৰ modulus of m মডুলাছৰ কথা যদি নাজানা মই তোমালোকক মডুলাছটো এই দুডাল যে সাইন দিলো এই দুডাল সাইনক মডুলাছ বুলি কোৱা হয় মডুলাছৰ ওপৰত অকমানকে কৈ দিছো মডুলাছ মানে কি অকল আমি তাৰ এম্প্লিটিউডটো লওঁ এম্প্লিটিউডটো লওঁ মানে -2 যদি মডুলাছ কৰো ই 2 আহিব +2 কো মডুলাছ কৰিলে 2 আহিব কেনেকে আহিব কি কথা হেতু আমি মেথছৰ ক্লাছত গম পাম ঠিক আছে মডুলাছ মানে আমি এটা কথা গম পালো ই অকল এই এম্প্লিটিউড ভ্যালুটো মেইন যেটো ভ্যালু লওঁ এই সাইনটো মাইনাস বা পজিটিভ সেই বস্তুটো আমি এম্প্লিটিউড মডুলাছন নলওঁ ঠিক আছে মডুলাছৰ কথা গম পালো এতিয়া যদি এই m মডুলাছ অফ m টো যদি 1 তকে ডাঙৰ হয় তেতিয়া হলে কি হ'ব এটো হ'ব ম্যাগনিফাইড মানে ডাঙৰ হ'ব আৰু যদি মডুলাছ অফ m is equals to 1 হয় তেতিয়া হলে ই ইকুৱেল হ'ব আৰু মডুলাছ অফ m যদি less than 1 হয় that means ই হৈ যাব তোমাৰ smaller magnified than object ইয়াতে এটা কথা লিখিব পাৰো ইমেজ ৰবা ভালকে লিখি দিছো কনফিউজন লাগিব নহলে তোমালোকৰ image is magnified than object image is equal to the object আৰু image is smaller than the object okay যদি m ৰ ভ্যালুটো m ৰ মডুলাছৰ ভ্যালুটো that means যদি -2 থাকে তাৰ ভ্যালু 2 হে আকৌ এই কথাটো কৈ আছে যদি মডুলাছ অফ m ৰ ভ্যালুটো 1 তকে ডাঙৰ হয় that means -2 to মডুলাছ ইয়াৰ আহিব 2 এটো 1 তকে ডাঙৰ হ'ব obviously কাৰণ মডুলাছটো হে লাগে আমাক ইয়াৰ ইকুৱেল টু 2 হে তো ই 1 তকে যেতিয়া ডাঙৰ হ'ল তেতিয়া আমি গম পাই গলো যে এই বস্তুটো ম্যাগনিফাইড হৈছে যদি মডুলাছ অফ m is equals to 1 ওলাই যদি আমাৰ বলে -1 ও আছে তেতিয়াও ইয়াৰ ভ্যালু 1 আহিব তেতিয়াও কম যে অবজেক্টটো ইমেজটো অবজেক্টৰ সমান হৈছে যদি হে মডুলাছ অফ m is less than 1 ওলাই বলে 0.75 আছে যেনিবা তেতিয়াও এটো 0.75 হ'ব বা মাইনাসত বলে 0.75 আহিছে তেতিয়াও ইয়াৰ ভ্যালু 0.75 হ'ব সেই তেনেকুৱা কন্ডিশনত আমি কম যে ইমেজটো অবজেক্টতকে সৰু হৈছে এই মাইনাসটোৱে জাস্ট আমাক কি বুজাই আছে এটো ইৰেক্ট হৈছে নে আমাৰ ইনভাৰ্টেড হৈছে যদি মাইনাস থাকে তেতিয়া হলে ইনভাৰ্টেড হ'ব যদি পজিটিভত থাকে তেতিয়া হলে ইৰেক্ট হ'ব আমি মাত্ৰ সাইনটোৰ পৰা হেতু কথাহে গম পাম অকল এই ভ্যালুটোৰ পৰাহে আমি গম পাম ম্যাগনিফাইড হৈছে নে সৰু হৈছে সাইনটোৱে আমাক জাস্ট কব যে ই ওপৰ ফালে থিয় হৈ আছে নে তল ফালে এনেকে ইনভাৰ্টেড হৈ আছে যদি পজিটিভত থাকে থিয় হৈ আছে that means ভাৰ্চুৱেল ইমেজ যদি তল ফালে মুৰ কৰি থাকে তেতিয়া হলে আমাৰ এটো ইনভাৰ্টেড হ'ব আৰু ই ৰিয়েল ইমেজ ঠিক আছে এইখিনি কথা আমি গম পালো এতিয়া সেই বস্তুটো কি m ৰ ভ্যালুটো হসাকে পজিটিভ
হ'ব নে নহয় ওপৰ ফালে থাকিলে আৰু তল ফালে থাকিলে দ্যাট মিন্স ৰিয়েল ইমেজত m টো সদায় নিগেটিভ হ'ব লাগিব দ্যাট মিন্স কাৰণ m টো আমাৰ কি আছিলে m ইকুৱেলছ টু আছিলে h ডেছ বাই h তেতিয়াহ'লে ৰিয়েল ইমেজৰ কাৰণে h ডেছ টো সদায় নিগেটিভ আহিব আৰু h ডেছ টো যেতিয়াই নিগেটিভ আহিব m ৰ ভ্যালু নিগেটিভ আহিব লাগিব আৰু ভাৰ্চুৱেল ইমেজৰ কাৰণে h ডেছ টো সদায় পজিটিভ আহিব দ্যাট মিন্স m টো সদায় পজিটিভ আহিব সেই বস্তুটো আৰু এটা যে আমি ফৰ্মুলা পাইছো v বাই u এইটোত বহুৱাই পেলাই আমি চাব পাৰো যে সঁচাকে যিটো কথা আমি কৈ আছো h ডেছ বা h হেতু আমাৰ এটু লগতো খাপ খায় নে নাখায় এতিয়া চোৱা ৰিয়েল ইমেজৰ কাৰণে আমি একবাৰ চাওঁ আমি ৰিয়েল ইমেজৰ কাৰণে প্ৰথমতে চাওঁ ৰিয়েল ইমেজৰ কাৰণে m ৰ ভ্যালু যেতিয়া উলিয়াম মাইনাস আহিব আৰু v বাই u এটো আহিব মাইনাস আহিলে এতিয়া v ৰ ভ্যালু ৰিয়েল ইমেজৰ কাৰণে কি হ'ব v ৰ ভ্যালু সদায় লেফট সাইডে থাকিব দ্যাট মিন্স এটো নিগেটিভ হ'ব আৰু আমি গম পালো এতিয়ালৈকে ই ৰ ভ্যালু অলৱেজ নিগেটিভ 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 ক্যান্সেল গৈ আল্টিমেট ভ্যালুটো আহিবগে নিগেটিভ তো ৰিয়েল ইমেজৰ কাৰণে m নিগেটিভ আহিব দ্যাট মিন্স ৰিয়েল ইমেজ সদায় উল্টাকে ফৰ্ম হ'ব ইনভাৰ্টেড হ'ব হেতুকে যদি আমি ভাৰ্চুৱেল ইমেজৰ কাৰণে এবাৰ চাওঁ m ৰ ভ্যালু সেম ফৰ্মুলাত বহাম v বাই u ভাৰ্চুৱেল ইমেজৰ কাৰণে v টো সদায় পজিটিভ হ'ব কাৰণ ভাৰ্চুৱেল ইমেজটো মিৰৰছৰ পিছফালে হ'ব আৰু ৰাইট সাইডে হ'ব দ্যাট মিন্স ই সদায় পজিটিভ হ'ব আৰু u আমাৰ সদায় নিগেটিভ হ'ব ভাৰ্চুৱেল হক ৰিয়েল হক হেবিলাক পিছৰ কথা u আমাৰ নিগেটিভ হ'বই এই নিগেটিভটোৱে ক্যান্সেল গল আল্টিমেটলি আমাৰ ভ্যালুটো আহিবগে পজিটিভ ইয়াৰ পৰা আমি গম পালো যে ৰিয়েল ইমেজৰ কাৰণে m পজিটিভ m নিগেটিভ হ'ব আৰু ভাৰ্চুৱেল ইমেজৰ কাৰণে m পজিটিভ হ'ব তেনেকে f ৰ কথা গম পালো f ৰ কথা কি গম পালো প্ৰথম পা যদি আমি চাওঁ f ৰ কথা কি গম পালো f ৰ কথা গম পাইছো যে পজিটিভ হ'ব কনভেক্স মিৰৰছৰ কাৰণে কাৰণ কনভেক্স মিৰৰছৰ f সদায় এটো সাইডে থাকে ৰাইট সাইডে থাকে পিছফালে থাকে আৰু f নিগেটিভ হ'ব কনকেভ মিৰৰছৰ কাৰণে কাৰণ f টো সদায় লেফট সাইডে থাকিব কনকেভ মিৰৰছৰ মানে ফ্ৰন্টত থাকিব লেফট সাইডে থকাৰ কাৰণে ই সদায় নিগেটিভ হ'ব তেনেকে v টো পজিটিভ কেতিয়া হ'ব ভাৰ্চুৱেল হলে কাৰণ ভাৰ্চুৱেল হলে ৰাইট সাইডে ফৰ্মেশন হ'ব ইমেজটো মিৰৰছৰ পিছফালে আৰু ৰিয়েল হলে নিগেটিভ হ'ব কাৰণ ৰিয়েল হলে সদায় আমাৰ লেফট সাইডে ফৰ্মেশন কৰিব আৰু u টো অলৱেজ নিগেটিভ u টো সদায় আমি নিগেটিভ হ'ব কাৰণ আমি অবজেক্টটো সদায় মিৰৰছৰ আগফালে বহাব লাগিব মিৰৰছৰ পিছফালেটো অবজেক্ট বহালে ইমেজ ফৰ্মেশন নহব হেকাৰণে অবজেক্টটো সদায় মিৰৰছৰ ফ্ৰন্টত বহাব লাগিব আৰু দ্যাট মিন্স আমি লেফট সাইডে বহাব লাগিব হেতুৰ কাৰণে u অলৱেজ নিগেটিভ লাগিলে আমাৰ নিউমাৰিকেলছত u ৰ ভ্যালুটো নিগেটিভ বুলি নককে বলে অবজেক্ট ডিসটেন্স বুলি কলে 25 সেমি কিন্তু আমি u -25 সেমি বুলিয়ে লিখিব লাগিব তেনেকে আমাৰ কৈ দিলে যেনিবা এটা ৰিয়েল ইমেজ ফৰ্মেশন হল 12 সেন্টিমিটার কিন্তু v ৰ ভ্যালু আমি -12 সেন্টিমিটারে লিখিব লাগিব কাৰণ সদায় ৰিয়েল ইমেজৰ কাৰণে v ৰ ভ্যালু নিগেটিভ আকৌ কলে যেনিবা কনকেভ মিৰৰছ এখনৰ ফোকেল লেন্থ 15 সেন্টিমিটার তেতিয়া হলে কনকেভৰ কাৰণে আমি -15 সেন্টিমিটারে লিখিব লাগিব স্টিল আমাক কোৱা নাই যে -15 সেন্টিমিটার বুলি -15 সেন্টিমিটার বুলি ডাইৰেক্টলি কৈ আমাক নিদিবও পাৰে বা মোস্ট অফ দা টাইম নিদিয়ে Hopefully তোমালোকে গুটেই গিটা কথা বুজি পালা ইউজেস গম পালো আমি সাইন কনভেনশন গম পালো সাইন কনভেনশন কিয় লাগিব এতিয়া গম পালো এই গুটেই কথাখিনি আমি সাইন কনভেনশন নহলে উলাবই নোৱাৰিলো হেতেন থাৰ্ড কথা আমি মিৰৰ ফৰ্মুলাটো গম পালো মিৰৰ ফৰ্মুলাটোৰ ডিৰাইভেশন আমাক কোনো দৰকাৰ নাই মিৰৰ ফৰ্মুলাৰ ডিৰাইভেশন নালাগে জাস্ট আমি মিৰৰৰ যেটো ফৰ্মুলা এজ ইট ইজ এনেকে মনত ৰাখিলম তাৰ পাছত u কেতিয়া পজিটিভ হ'ব u অলৱেজ নিগেটিভ u কেতিয়া পজিটিভ নহয় v কেতিয়া পজিটিভ হ'ব কেতিয়া নিগেটিভ হ'ব f কেতিয়া পজিটিভ হ'ব কেতিয়া নিগেটিভ হ'ব গম পালো তাৰ পিছত আমি h ৰ কথা গম পালো কেতিয়া পজিটিভ হ'ব কেতিয়া নিগেটিভ হ'ব আৰু সৰি h সদায় পজিটিভ হ'ব h সদায় পজিটিভ হ'ব h ডেশ কেতিয়া পজিটিভ হ'ব কেতিয়া নিগেটিভ হ'ব গম পালো আৰু লগতে m ৰ ভ্যালু কেতিয়া পজিটিভ হ'ব কেতিয়া নিগেটিভ হ'ব গম পাই গলো আৰু ম্যাগনিফিকেশনৰ কথা গম পাই গলো যে m-2 এ কি বুজায় আসলতে এই নিগেটিভ সাইনটোৱে কি বুজায় আৰু এই এম্প্লিটিউডটোৱে কি বুজায় সেইখিনি কথা গম পালো দ্যাট মিন্স কেতিয়া ম্যাগনিফাইড হ'ব বুলি কম কেতিয়া আমি সমান হ'ব বুলি কম কেতিয়া সৰু হ'ব বুলি কম হেতু আমাৰ এই মডুলাসটো ওলালেহে গম পাম মানে অকল আমাৰ এম্প্লিটিউডটো ল'ব লাগিব আমি সাইনটো অতৰাই পেলাব লাগিব মানে -2 ৰ পৰা -টো অতৰাই পেলাব লাগিব তাৰ পাছত যেটো ভ্যালু থাকিব হেতুৰ ওপৰত ডিপেন্ড কৰিহে বস্তুটো ডাঙৰ সৰু বা সমান হ'ব সেই তিনটা কন্ডিশন আমি ইয়াত লিখি ললো তাৰ পাছত আমি এই গুটেইখিনি কথা সোৱাৰ পিছত আমি ৰিয়েল ইমেজৰ কাৰণে যে m ৰ ভ্যালু নিগেটিভ হয় হেতু উলিয়াইছালো ভাৰ্চুৱেল ইমেজৰ কাৰণে যে m পজিটিভ হয় হেতু কথা উলিয়াইছালো Hopefully তোমালোকে গুটেইখিনি কথা ভালদৰে বুজি পালা নেক্সট ক্লাছত আমি
লেন্সৰ ফালে যাম, ৰিফ্ৰেকশ্যনৰ কথা প্ৰথমতে পঢ়িম, ৰিফ্ৰেকশ্যনৰ কথা পঢ়ি আমি লেন্সত কেনেকে ইমেজ ফৰ্মেশ্যন হয় সেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ। নেক্সট ক্লাছত আমি আকৌ লগ পাম।